বেলেঞ্চ ভৰালোঁ বাৰু এটা 500 টকা মানে আকৌ বেলেগকৈ বেছি এই মেছেজ আহি গ'ল এয়া 500 টকা মানে ভৰাইছিলোঁ মাইনাছো লাগি আছিল দেউতাই এটা মাইনাছো লাগি আছিল মই মানে বেলেঞ্চ চাওঁ নাছিলোঁ আৰু এইখিনি মাইনাছত লাগি আছে মই বেলেঞ্চ ভৰালোঁ তাৰপৰা এটা পেণ্ডিঙত থাকিলে এটা মানে হেৰি হ'ল কি বুলি কয় এইটো এটা বেছিকৈ এইয়া 170 টকা আছে আমাৰ 170 আছে 500 টকাৰ 170 টকা জমা থাকিল আৰু আমাৰ এই ফিজ আৰু ইনভাৰ্টাৰ কামাল ক'ত গ'লে এই কামাল মই দেখাই আছোঁ গাইজ আপোনালোকক কামাল মই দেখাই আছোঁ ক'ত গ'ল এইয়া আমি ফিজ আৰু ইনভাৰ্টাৰ লৈছিলোঁ এইটো তাৰিখৰ 18 তাৰিখে ফিজ আৰু ইনভাৰ্টাৰ লৈছিলোঁ আৰু এইটোতে মানে আগত 1.06 ইউনিট মানে 1 ইউনিট এইটো 2 ইউনিট এইটোপে 3 ইউনিট 3 ইউনিট 3 ইউনিট 3 ইউনিট মানে বহুত বেছিকৈ ইউনিটগিলা আহি আছে এনেকৈ সৰহকৈ যাব এতিয়া হাঁহি উঠি এই বিলো কিন্তু বহুত আহিছে দেখছেনে গাইজ এয়া ইনভাৰ্টাৰ আৰু ফ্ৰিজ এটা আনিছে ইমানৰ তলত আছিল ইমান মানে ইউজে নহয় আমাৰ ইউজ হয় ৰাতি ফেন চলাই থাকোঁ ৰাতি ফেন চলাই থাকোঁ নচলাও নহয় ৰাতিটো ফেন চলি থাকে দুটা ৰাতি ফেন চলি থাকে এটা লাইট জ্বলি থাকে কিন্তু আমি জানো ইনভাৰ্টাৰ আৰু ফ্ৰিজ লোৱাৰ পৰা ফ্ৰিজটোতো মানে ফ্ৰিজটো ৰাতিটো নথওঁ দিনটো নথওঁ এই 3-4 ঘণ্টামান ফ্ৰিজ চলাই থাকোঁ কিন্তু এইটো এনেকৈ দিন ৰাত চব দিন ৰাত জ্বলি থাকে আৰু এই দেখছেনে গাইজ এইয়া ইনভাৰ্টাৰ আৰু ফ্ৰিজ লৈ এইয়া